মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অভিযান 2.0 ৰ বাবে প্ৰজেক্ট ৰিপৰ্ট আপোনালোকে কেনেকৈ বনাব পাৰিব আজিৰ এই ভিডিঅ'ৰ জৰিয়তে জনাম কিয়নো যিসকলে ইতিমধ্যে এপ্লিকেশ্যন কৰিছে বা যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছিল সেইসকলে কেনেকৈ প্ৰজেক্ট ৰিপৰ্টটো বনাব পাৰিব আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম আৰু আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পিছত অতি সহজতে বুজি পাব যে আপোনালোকে যিকোনো ধৰণৰ প্ৰজেক্ট ৰিপৰ্ট কেনেকৈ বনাব পাৰিব আপোনালোকে যিকোনো ব্যৱসায় কৰক বা হাঁহ কুকুৰা পালন কৰক বা আপোনালোকে ছাগলী পালন কৰক আপোনালোকে যিকোনো ধৰণৰ ব্যৱসায় কৰিলেও কিন্তু আপোনালোকে অতি সহজতে এই ভিডিঅ'টো চোৱাৰ পিছত আপোনাৰ প্ৰজেক্ট ৰিপৰ্টটো বনাব পাৰিব সো আপোনালোকে যিসকলে কি অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰিছিল সেইসকলে জাষ্ট এতিয়া লগইন কৰি কি কৰিব ফাইনেল সাবমিটটো কৰি দিব এতিয়া যেনক মই সেই বিষয়ে এতিয়া আলোচনা নকৰো তো মই এতিয়া আপোনালোকক জনাম যে আপোনালোকে কেনেকৈ প্ৰজেক্ট ৰিপৰ্টটো বনাব প্ৰজেক্ট ৰিপৰ্ট বনোৱাটো অতি সহজ চাওক আপোনালোকে প্ৰজেক্ট ৰিপৰ্টখন বনাব কেনেকৈ ঠিক আছে আপোনালোকৰ বাবে মই এই যি প্ৰজেক্ট ৰিপৰ্ট বনাব কেনেকৈ মই আপোনালোকক দি দিম ভিডিঅ'ৰ ডেসক্ৰিপচনত আপোনালোকক দি দিম আপোনালোকে তাৰ পৰা প্ৰজেক্ট ৰিপৰ্টসমূহ কিন্তু অতি সহজতে ডাউনলোডিং কৰিব পাৰিব সো আপোনালোকে যেতিয়া নেকি প্ৰজেক্ট ৰিপৰ্টটো এনেকৈ ডাউনলোডিং কৰিব ডাউনলোডিং কৰাৰ পিছত কিন্তু এনেকৈ আহি যাব এই যেটো প্ৰজেক্ট ৰিপৰ্ট আছে ইয়াতে চাওক পিগ ফাৰ্মিং ইউনিট টোটাল প্ৰজেক্ট এনেকৈ দেখাইছো মানে এটো পিগ ফাৰ্মিংৰ হয় তো আপোনালোকে অতি সহজতে বুজি পাব প্ৰজেক্ট এট এ গ্লান্স আপোনালোকে দেখিবলৈ হৈছে প্ৰথমতে চাওক নেম অফ দা এন্টাৰপ্ৰাইজাৰ অৰ্থাৎ আপোনাৰ দোকানৰ নাম বা ধৰক আপুনি দোকান কৰে যদি দোকানৰ নাম দিব বা আপুনি যেটো পালন কৰে তাৰ এটা নাম এটা দিব লাগিব তাৰ পিছত ইয়াতে চাওক লিগেল ষ্টেটাসটো আপোনালোকৰ ইন্ডিভিজুৱেল যদি আপোনালোকে নিজাববীয়াকৈ কৰে তেনেকৈ দিব আৰু যদি আপোনাৰ ইন্ডিভিজুৱেল নহয় তেনেকৈ আপোনালোকে বেলেগ ধৰণে দিব পাৰিব এন্ড ইয়াতে আছে ফাদাৰ স্পেচ নেম তো আপোনালোকে ইয়াতে আপোনালোকৰ দেউতাকৰ নাম বা যিসকল বিবাহিত মহিলা আছে সেইসকলে কিন্তু হাজবেণ্ডৰ নাম দিব পাৰে তাৰ পিছত ইয়াতে চাওক কন্টাক্ট ডিটেইলছত প্ৰথমতে আছে আপোনালোকৰ ডিস্ট্ৰিক্ট নেম তাৰ পিছত আপোনালোকৰ হোমষ্টেৰ নেম দিব এতে ব্লক বা আপোনালোকৰ টাউন নেম দিব তাৰ পিছত ইয়াতে আছে ভিলেজ বা ৱাৰ্ড নাম্বাৰ আপোনালোকে দিব লাগিব ভিলেজৰ নামটো দিব পিও দিব পিন দিব ইমেইল মোবাইল নাম্বাৰ এই আপোনালোকে সকলো জানে ইজিলি আপোনালোকে সকলোৱে দিব পাৰিব তাৰ পিছত আছে লোকেশন অফ দা ইউনিটি আপোনালোকে যত ব্যৱসায় কৰিব সেই ডিটেইলছসমূহ ইয়াতে দিব সেম প্ৰসেছত আপোনালোকে দিব লাগিব নিয়াৰেষ্ট ভেটেনেৰি সেন্টাৰ যদি আপোনালোকৰ নিয়াৰেষ্ট ভেটেনেৰি সেন্টাৰ যেটো আছে আপোনালোকে কিন্তু সেই সেন্টাৰৰ নামটো দিব লাগিব যত নেকি আপোনালোকৰ যিকোনো ধৰণৰ প্ৰাণী অৰ্থাৎ আপোনালোকে যিসমূহ পালন কৰিব ধৰক আপুনি যদি পিক পালন কৰে তেনে ক্ষেত্ৰত যেহেতু আপোনালোকৰ প্ৰয়োজন হ'ব পাৰে সেইভাবে আপোনালোকৰ সেন্টাৰটোৰ নামটো দিব তাৰ পিছত এক্সিস্টিং বেংক ডিটেইলছ এটা চাওক একাউন্ট ডিটেইলছসমূহ আপোনালোকে দিব লাগিব আৰু একাউন্ট ডিটেইলছসমূহ দিয়াৰ সময়ত কিন্তু আপোনালোকে অলপ ভালকৈ দিব চাই চিতি দিব কিয়নো বেংক একাউন্ট টকাখিনি ডাইৰেক্ট দি দিয়া হ'ব তো প্ৰথমতে একাউন্ট নাম্বাৰ তাৰ পিছত বেংকৰ ব্ৰাঞ্চৰ নাম দিব বেংক নেম এণ্ড ব্ৰাঞ্চ নেম এণ্ড বেংকৰ আইএফএছচি কোড এণ্ড পিক ফাৰ্মিং ইয়াতে কিন্তু অলৰেডি দি দিয়া হৈছে আপোনালোকৰ চেঞ্জ কৰিব পাৰে কষ্ট অফ দা প্ৰজেক্ট ইয়াতে আপোনালোকে দেখিবলৈ হৈছে যে আপোনাৰ প্ৰজেক্টৰ বাবে কিমান টকা প্ৰয়োজন বা আপুনি কিমান টকাৰ ব্যৱসায়টো আৰম্ভ কৰিব ইয়াতে এপ্ৰক্স 4 লাখ দি দিয়া হৈছে তাৰ পিছত মিনিমাম ফাইনান্স আপোনালোকে ফাইনান্সটো কেনেকৈ কৰিব বা টকাখিনি ক'ত কেনেকৈ পাব সেই বিষয়ে মই বুজাই দিছো এটা চাওক গোপ সাবসিডি অৰ্থাৎ আপোনালোকে কিমান পাব 1 লাখ টকা কিন্তু পাই যাব বেংক লোন আপোনাৰ 3 লাখ টোটাল হৈ গল 4 লাখ ঠিক আছে এইখিনি মই জাস্ট আপোনালোকক বুজাই দিয়াৰ বাবে দিছো যদি আপুনি বিচাৰে যে নহয় আপোনাৰ যেটো নেকি কষ্ট অৰ্থাৎ আপোনাৰ যেটো নেকি টকা মূলধন হেতু যদি আপোনালোকে কম কৰিব বিচাৰে ধৰি লওক আপুনি সৰকাৰৰ ফালৰ পৰা 1 লাখ পাব আৰু আপুনি যদি বিচাৰে 50000 টকা এটা যুক্ত কৰিব বিচাৰে কৰিব পাৰিব এটা জাস্ট আপোনাৰ এপ্ৰক্স যেটো আছে আপোনাৰ প্ৰজেক্ট কষ্ট হেতুত আপোনালোকে জাস্ট 150 লাখ দি দিব হৈ যাব তাৰ পিছত এটা আপোনালোকে দেখিব আছে যে ডিটেইলছসমূহ দি দিয়া হৈছে এণ্ড পেক বাই প্লেট এনেকৈ ডিটেইলছসমূহ দিয়া হৈছে বেক কৰি আহিব সৰি স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত বাকি ডিটেইলছসমূহ কিন্তু ইয়াতে স্টেপ বাই স্টেপ দিয়া আছে ঠিক আছে মিনিমাম কোৱালিফিকেশন তাৰ পিছত আপোনাৰ তাৰ পিছত এটা আপোনাৰ কোৱান্টাম সাবসিডি সকলো ডিটেইলছ এটা কিন্তু দি থোৱা হৈছে ঠিক আছে আপোনালোকে কিন্তু এই হেমু আপোনাৰ নিজৰ সিস্টেমত আপুনি অলপ ভালকৈ চাই চিতি বহাব লাগিব যেটো আপোনাৰ নিজা হ'ব পড়তো কৰে কিন্তু বেলেগ হ'ব সেম নহয় যেটো আপোনালোকে অলপ ভালকৈ চাই লব ওকে তাৰ পিছত এতে ইন্ট্ৰডাকশনটো দিয়া আছে আপোনালোকে হেমু এবাৰ ভালকৈ পৰিচালনা হ'ব এণ্ড স্ক্ৰল ডাউন কৰি আহিলে এতে চাওক আপোনাৰ মাৰ্কেটিং ডিটেইলছসমূহ দিব লাগিব নেম অফ দা ডিস্ট্ৰিক্ট আপুনি যত মানে মাৰ্কেটিং কৰে তাৰ পিছত পপুলেশন অফ দা ডিস্ট্ৰিক্ট আপোনালোকৰ ডিস্ট্ৰিক্টত কিমান সদস্য আছে সেই সকলৰ মানে কি সৰি
পপুলেশ্যন অফ দ্য ডিষ্ট্ৰিক্ট অৰ্থাৎ আপুনি যিটো ডিষ্ট্ৰিক্টত ব্যৱসায়টো কৰি আছে সেই ডিষ্ট্ৰিক্টত কিমান জনসংখ্যা আছে দিব এক্সিষ্টিং পিগ ফাৰ্মাৰ ইন দ্য ডিষ্ট্ৰিক্ট অলৰেডি কিমান আছে আনুমানিক আপোনালোকে এটা দি দিব ইয়াতে তাৰপিছত এপ্ৰক্সিমেট মান্থলি ডিমাণ্ড অফ দ্য পিগি অৰ্থাৎ আপোনালোকৰ এই পিগিটো কিমান আপোনালোকৰ ডিষ্ট্ৰিক্টৰ মানে মান্থলি কিমান লাগে সেইটো আপোনালোকে দিব কেজি হিচাপত যদি নাজানে নদিলে হ'ব কোনো ধৰণৰ প্ৰয়োজন নাই তো আপোনালোকে এটা দিব পাৰে ঠিক আছে এই ডিটেইলছসমূহ আপোনালোকে দিব লাগিব তো এনেকৈ দিয়াৰ পিছত আপোনালোকৰ টাৰ্গেট মাৰ্কেটিং অফ দ্য এপ্লিকেণ্ট উইদিন দ্য ডিষ্ট্ৰিক্ট ইন নাম্বাৰ তো আপোনালোকৰ কিমান মাৰ্কেটিং নাম্বাৰ আছে সেই হিচাপত দিব লাগিব কিমান মাৰ্কেট আছে আউটসাইড অফ দ্য ডিষ্ট্ৰিক্টত কিমান মাৰ্কেট আছে অৰ্থাৎ আপুনি যে বিক্ৰী কৰিব সেইটো আপোনাৰ কিমান মাৰ্কেট আছে সেই হিচাপত দিব লাগিব নেম অফ দ্য মেজৰ মাৰ্কেট ফৰ চেলছ আপোনাৰ কেনেকৈ আপোনালোকে এইটো চেলছ কৰিব সেই ডিটেইলছসমূহ দিব লাগিব যেনেকৈ আপোনালোকে শ্বপ আপোনালোকে কেইবাটাও আপোনালোকে দিব পাৰিব আপোনালোকে দি দিব প্ৰসেসিং আপোনালোকে ইয়াতে দি আছে তো বাকি ডিটেইলছ ল্যান্ড আপোনালোকৰ নিজৰ নে বেলেগ মানুহৰ সেইটো আপোনালোকে দিব লাগিব কিমান স্কয়াৰ ফিট 100 স্কয়াৰ ফিট আপোনালোকে ৰাখিব ৰেট কিমান এই ডিটেইলছসমূহ আপোনালোকে দিব লাগিব আপোনাৰ যেটো নেকি খৰচ সেই হিচাপত আপোনালোকে ইয়াতে দিব ডিটেইলছসমূহ এনেকৈ বহাই দিব ঠিক আছে তো এনেকৈ দি আপোনালোকে সকলো ডিটেইলছ দিব এন্ড আপোনালোকে স্টেটমেন্টটো দি দিব এন্ড ইয়াতে আপোনালোকে একদম স্ক্ৰল ডাউন হৈ আহি আপোনালোকে জাস্ট সিগনেচাৰ কৰিব লাগিব তো ইয়াতে বাকি যেসমূহ ডিটেইলছ আছে যেনেকৈ সেল কৰা বাকি ডিটেইলছসমূহ আপোনালোকে ইয়াতে কিন্তু পাৰ্টিকুলাৰ হিচাপত দিব লাগিব ঠিক আছে সো আপোনালোকে ইজিলি কৰিব পাৰিব যেহেতু মই আপোনালোকক সকলো কেইটা স্কিমৰ অৰ্থাৎ সকলো ধৰণৰ ব্যৱহাৰ কি ফৰ্মটো মই দি ৰাখিম ভিডিও ডেসক্ৰিপচনত আপোনালোকে তাৰ পৰা ডাউনলোডিং কৰি ল'ব পাৰিব সদহকত আপোনালোকে জাস্ট ইয়াতে চাওক সিগনেচাৰ অফ দা এপ্লিকেন্ট ইয়াতে আপোনালোকে সিগনেচাৰ কৰিব লাগিব বাকি আপোনালোকক দিয়াছো মই আপোনালোকক দেখুৱাই আছো চাওক আপোনাৰ যি হিচাপত লাগে অৰ্থাৎ ধৰক আপুনি যেটো কৰিব বিচাৰে ব্যৱসায় সেই হিচাপ ইয়াতে চাওক আপুনি যেটো ব্যৱসায় কৰিব বিচাৰে সেই হিচাপতে কিন্তু আপোনালোকে ফৰ্মসমূহ পাই যাব মই আপোনালোকৰ বাবে ভিডিওটো ডেসক্ৰিপচনত লিংক দি ৰাখিছো ইয়াতে চাওক আপুনি যদি পোল্ট্ৰি কৰিব বিচাৰে অৰ্থাৎ আপোনালোকে যদি ব্ৰইলাৰ ফাৰ্ম কৰিব বিচাৰে হেতু কিন্তু আপোনালোকে ইয়াৰ পৰা পোল্ট্ৰি ডাইৰি গটেৰি তাৰ পিছত পিগি এই তিনিটা কিন্তু ইয়াতে আছে আপোনালোকে ইয়াৰ পৰা এটো ডাউনলোডিং কৰি সেম প্ৰসেছত কৰিব পাৰিব তাৰ পিছত আছে ষ্টেচনাৰী বিজনেছ অৰ্থাৎ আপোনালোকে যদি দোকান কৰিব পাৰে ষ্টেচনাৰী সেক্টৰৰ হেতু কিন্তু ইয়াতে আপোনালোকে এই ফৰ্মটো ডাউনলোডিং কৰিব পাৰিব তো এনেকৈ কিন্তু বহুত কেইটা ফৰ্ম কিন্তু ইয়াতে দিয়া আছে আপোনালোকে যেনেকৈ সেল এমপ্লয়মেন্ট এফটাৰ প্ৰফেশনাল কোর্সত আপোনালোকে কৰিব পাৰিব ইয়াতে কিন্তু বহুত দি আছে তো আপোনালোকে ইয়াৰ পৰা তলত কিন্তু মানে নেক্সটলৈ যায়ও কিন্তু আপোনালোকে ইয়াৰ পৰা ডাউনলোডিং কৰিব পাৰিব তো আপোনালোকে ইয়াৰ পৰা অতি সহজতে ফৰ্ম অৰ্থাৎ প্ৰজেক্ট ৰিপৰ্টটো ডাউনলোডিং কৰিব আৰু আপোনাৰ হিচাপত আপোনালোকে কিন্তু কি কৰিব লাগিব ডিটেইলছসমূহ বহাব লাগিব ঠিক আছে আপুনি কিমান টকাতে ইনভেষ্ট কৰিব বা আপুনি কিমান টকা মানে খৰচ কৰিব বিচাৰে কিমান টকা ল'ব বিচাৰে সেই হিচাপত কিন্তু আপোনালোকে ইয়াতে ডিটেইলছসমূহ দিব লাগিব আপোনাৰ হিচাপত ঠিক আছে তো আশা কৰো আপুনি নিশ্চয় বুজি পালে তো মই থুলমুলকৈ আবাক এটা দিলু জাস্ট আপোনালোকক ফৰ্ম কেটা মই দি দিলু সো আপোনালোকে ইয়াৰ পৰা ফৰ্ম কেটা ডাউনলোডিং কৰিব পাৰিব অৰ্থাৎ প্ৰজেক্ট ৰিপৰ্টটো আপোনালোকে ডাউনলোডিং কৰিব পাৰিব আপোনাৰ যোনটো প্ৰয়োজন হয় হিচাপত আপোনালোকে ডাউনলোডিং কৰিব পাৰিব ইয়াৰ বাহিৰতো যদি আপোনালোকে জানিব বিচাৰে যেটো বিষয় জানিব বিচাৰে আপোনালোকৰ ঘটেৰি লাগে নে আপোনালোকৰ পোৰ্টেল লাগে আপোনালোকৰ যোনটো প্ৰয়োজন হয় এটো আপোনালোকে কমেন্টত জনাই দিব মই নেক্সট ভিডিওত আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম তো ভিডিওটো ভাল পালে নিশ্চয় লাইক কৰিব এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰিব